কামৰূপৰ ৰৌমাৰীত ডাম্পাৰৰ দৌৰাত্ম অঞ্চলটোত অবৈধ বালি মাফিয়াৰ দপদপনিৰ অভিযোগ ডাম্পাৰ আৰু বালি মাফিয়াৰ বিৰুদ্ধে প্ৰতিবাদ অঞ্চলবাসী শুৱালকুছি শিঙিমাৰী সদাব্যস্ত পথ বালিময় কামৰূপৰ ৰৌমাৰীত ডাম্পাৰৰ দৌৰাত্মত অতিষ্ঠ হৈ পৰিছে জনতা শিঙিমাৰী বংশৰ হৈ শুৱালকুছিৰ ৰাজপথৰ ৰৌমাৰীত ডাম্পাৰৰ বিৰুদ্ধে কৰিছে প্ৰতিবাদ অবৈধ বালি খনন মাফিয়াৰ তাণ্ডৱ কামৰূপৰ শুৱালকুছি শিঙিমাৰী পথৰ দাঁতিৰ কেইবাখনো গাঁৱৰ লোকে ধূলিৰ বাবে ত্ৰাহি মধুসূধন দেখিছে শুৱালকুছি শিঙিমাৰী পথ বালিময় হৈ পৰিছে এই ধূলিৰ বাবেই অঞ্চলটোৰ ৰাইজৰ মাজত দেখা দিছে চৰ্মৰোগে অঞ্চলটোৰ একাংশ মহিলাই পথত ডাম্পাৰ অহা যোৱা কৰাৰ বন্ধৰ প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় দল সংগঠনে কামৰূপ জিলা প্ৰশাসন হাজো ৰাজচক্ৰ বিষয়া স্থানীয় আৰক্ষী প্ৰশাসন আৰু বন বিভাগক অভিযোগ দি আহিছে যদিও ভূক্ষেপ নাই সংশ্লিষ্ট কৰ্তৃপক্ষৰ এইটো মেইন ৰোড এই হয়তো মানে প্ৰত্যেকটো এটা এজন যাত্ৰীও এনেকুৱা ক'ব নোৱাৰে যে আমি শান্তিৰে এইটো ৰাস্তাতে অহা যোৱা কৰিছোঁ মানে একদম অশান্তিৰ মাজেৰে এখন গাড়ী আগত গ'লে পিছত এখন গাড়ী যাব নোৱাৰি ৰাখি নিদিলেতো মানে গাড়ী খুন্দা লাগি যাব ঈদৰ বতৰ বিহুৰ বতৰ আমাৰ কাপোৰৰ দোকান আছে মোৰ এখন কাপোৰৰ দোকান এটা কাপোৰ আমি বাহিৰত চৌ লগাব পৰা নাই একদম মানে ধূলি মাকতিৰে চব ভৰি লগে লগে অৱস্থা নাইকিয়া হৈ যায় আৰু এইফালে আমাৰ মানে এই গাঁৱৰ মাজেদি ইমান 10 টকা 14 টকা ডাম্পাৰ চব মাটি দি অহৰহ দিনে ৰাতি টানি আছে মানে কোনো ধৰণৰ ৰাস্তা এফালে অলপ অকণমান আগত দেখাই পাব মানে গাড়ী পুৰা ৰাস্তা চেচ কৰি পেলাইছে আপোনালোকে বাধা দিয়ে নেকি বাধা দিলোঁ হেঁতেন মানে কি মালিকক কবি আৰু ডাম্পাৰৰ কোনো ধৰণৰ বাধা দিয়া হয় বাধা দিয়া হ'লে কেৱল এটা কথাই কয় তহঁতৰ গাত কি বিচাই থাকিছে নেকি আৰু মানে সিহঁতৰ কথাবিলাক হাই লেভেলত কৈ দিয়ে আৰু মানে দম দিয়ে কৈ দিয়ে দম দিয়া টাইপত কয় ইয়াতে নিশ্চয় কোনোবা উচ্চ পদস্থ ব্যক্তি জড়িত হৈ আছে গতিকে যাৰ বিনিময়ত আমাৰ ৰাইজে কোনো ধৰণৰ কাৰো পৰা সঁহাৰি পোৱা নাই গতিকে আজি আমাৰ গাঁৱৰ আমাৰ মহিলাখিনি ওলাই আহিছে সেইফালে আমি সাধাৰণৰ এইফালে ব্লক কৰা হৈছে গতিকে পুলিচ প্ৰশাসনক খবৰ দিছোঁ আহিছে কিন্তু গাড়ী পৰা নামিলিল সিহঁতক পুলিচ প্ৰশাসনক আমি সকিয়নি কৰিছোঁ যে আপোনালোকে যদি নোৱাৰে আমাক কওক আমি ৰাইজে সম্পূৰ্ণ ৰাস্তা আমি ব্লক কৰি দিম আনকি আমি ডিচি পৰ্যন্ত ওলাই নামি দিম ইয়াতে গতিকে আমাক পুলিচ প্ৰশাসনে কৈছে নাই আমি এইখিনি কৰিম তোমালোকে ইমান হেৰেছমেণ্ট হ'ব নালাগে গতিকে আমি তেওঁলোকক সকিয়নি দিছোঁ যে আজি আপোনালোকৰ লাষ্ট চান্স আজিৰ পৰা যদি আপোনাক সাধাৰণ বন্ধ কৰিব পাৰে কৰক যদি নোৱাৰে কিন্তু আমি নেক্সট পৰ্যায়ত আমি ৰাইজে এই ৰাস্তাত বহি যাম ডিচি পৰ্যন্ত আহি কিনে হ'লেও আমাক মানে কোনো ধৰণৰ আমি মানি ল'ম যে ৰাস্তা সম্পূৰ্ণ আমাক ক্লিয়াৰ লাগব এইখিনিয়ে ক'ব কথা এইখিনি আৰু যাতে আমাৰ মন্ত্ৰী মহোদয় যাতে এই বিষয়ত মানে অলপ গুৰুত্ব দিয়ে আমাৰ বিধায়ক তথা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আমি তানি অনুৰোধ জনাইছোঁ তেওঁক গতিকে তেওঁ যাতে আমাক এই মানে ধূলি মাকতিৰ পৰা আমাক যাতে অলপমান সহায় যাতে আগবঢ়ায় ৰাতিপুৱাই আমি উঠিছোঁ ফাৰ্ষ্ট উঠাৰ লগে লগে ধূলত থাকিব নোৱাৰি ইয়াতে আহিছোঁ ফাৰ্ষ্ট আমাৰ মহিলাসকলে কৈছে এইটো বন্ধ কৰা সেই টাইমতে এজনী ফালৰ পৰা বাইক লৈ ছোৱালী আছে আহি তেখেতে পৰিছে পৰাৰ লগে লগে চাবি বা মোবাইল হৰাইছে উঠাই পঠাই দিছোঁ তাৰে পিছত তেওঁলোকে হয়তো প্ৰশাসনক যোনে সাধাৰণ জনাইছে তেওঁলোক আহিছে আহি ইয়াতে মানে হেৰি কৰাই নাই নামাই নাই নমা নাই নামি মানে আমি কৰিম আমি ভাবিছিলোঁ আমাৰ মানুহে এইখিনি বন্ধ কৰি দিয়াৰ কথা আছিল যিহেতুকে মেইন হাইৱে আমি বন্ধ কৰা সেই কৰা নাই আজ তেওঁলোকে আশ্বাস দিয়াৰ কাৰণে তাৰে পিছত ঘূৰিও নাহিল শুৱালকুছি অঁ নাই আমাৰ শুৱালকুছি পৰে বন বিভাগ খবৰটো আগতে দিয়ে থাকে আহি থাকে তেওঁলোকে গুৰুত্ব নিদিয়ে আহিব আৰু দেখা দিব আৰু গুচি যাব অঁ কিন্তু সেই পইচা লৈছোঁ সেনেকৈ কিন্তু আমি পুলিচ প্ৰশাসনৰ ফালৰ পৰাই হওক আনকি ধৰ বা এই ফৰেষ্ট বিভাগে হওক চব মেনেজ হৈ যায় এইবিলাক পইচা দি মেনেজ কৰি লয় তাৰপিছত এতিয়া আমাক জনসাধাৰণক এনেকুৱা হেৰেছমেণ্ট দি আছে আপোনালোকে দেখিছে এইটো পথ হৈ আছে নেকি কিমান ধূলি হৈছে চাওক আপোনালোকে চাওক দেখি মানে ৰাইজ আমাৰ এইখিনি ইয়াত এনেকুৱাকৈ ভুগি আছোঁ আমাৰ ৰৌমাৰী ৰাইজ শিঙিমাৰী ৰাইজ গোটেইখিনি কেইটামান ল'ৰাই মানে মোটামুটি কিমান মানুহক হেৰেছমেণ্ট দিছে ভাবিব নোৱাৰি এইটো অতি সোনকালে মানে এই ব্যৱস্থাটো আমাক হেৰি কৰিব লাগে আৰু এইটো চিল কৰি দিব লাগে যাতে আমাৰ এই মাটি আনা ডাম্পাৰেদি মাটি আনা এই সাধাৰণটো যাতে বন্ধ হয় এইটো শিঙিমাৰী শুৱালকুছি পথ হয় মানে গোটেই পাইপ লাইন এইটো এতিয়া জলসিঞ্চন বিভাগৰ সেই আছে অফিচ আছে এইটো অফিচ ঘৰ হৈ আছে নে আপোনালোকে চাওক
পানী যোগান দিব পৰা নাই যিমান পাইপ আছে পাইপ লাইনবিলাক চব ফাটাই পেলাইছে ইয়াতে কিমান কেইখন দোকান আছে এই দোকান পোহাৰবিলাক খুলিব নোৱাৰি এইবিলাক মানুহ আছে এই প্ৰত্যেক ঘৰ মানুহৰ তাৰমানে খোৱা লোৱাৰ বস্তু পাই আনি যিটো যিমান আছে কেৱল ধূলি হৈ গৈছে মানে বিচনা পত্ৰত শুব নোৱাৰে মানুহ বহিব নোৱাৰে কাপোৰ কানি পিন্ধিব নোৱাৰে কেৱল ধূলিময় অৱস্থা হৈ গৈছে খাদ্যবিলাক একদম মানে খাব ল'ব নোৱাৰে আৰু গোটেই ধূলি হৈ গৈছে খাদ্য মানে কেনেকুৱা হৈছে খাদ্য বুলি ক'ব নোৱাৰি কেৱল ধূলি বালি দিয়ে মানে ভৰ্তি হৈ আছে কিবা যদি অলপ কৰি দিলি দিলাখানত আমাৰ ভালে থাকে মুখ্যমন্ত্ৰীলৈ কি আহ্বান জনাব এনেদৰে পৰিৱেশ বিনষ্ট কৰিছে খেতি পথাৰো বেয়া হৈছে এই ৰাস্তাটো একো খেতি নহয় কৰিব নোৱাৰে এতিয়া ধূলাৰ বেলাতে তল বেহাত তল যায় বাৰিনা তল যায় বেঙেনা খেতি কৰিব নোৱাৰি একো কৰি খাব নোৱাৰা হাজোৰ পৰা মৃদুল মজুমদাৰৰ ৰিপৰ্ট এনি ভাৰত 24।